পিতা গহন আলী, পুত্ৰ ছফিকুল ইছলাম। এইখিনিলৈকে ঠিকেই আছে। পিছে গণ্ডগোলটো লাগিল NRCৰ কাৰ্যালয়ত। হাপমাৰীৰ গহন আলীয়ে চিনি নাপায় পুত্ৰ ছফিকুলক। পিছে লিগেচিতটো পিতাৰ নাম ঠিকেই আছে। হৰভোগ কমাৰ গাঁৱৰ ছফিকুল ইছলামৰ পিতা গহন আলী বুলি সকলোৱে জানে। পিছে হৰভোগ কমাৰ গাঁৱৰ গহন আলী আৰু মৰিগাঁৱৰ হাপমাৰীৰ গহন আলী দুয়োজন বেলেগ বেলেগ লোক। মৰিগাঁৱৰ হাপমাৰীৰ গহন আলীৰ নথিপত্ৰ ঠিকেই আছে, কিন্তু নথিপত্ৰত কেনা আছে হৰভোগ কমাৰ গাঁৱৰ গহন আলী। আৰু এই হৰভোগ কমাৰ গাঁৱৰ গহন আলীৰ পুত্ৰ ছফিকুল ইছলামে মৰিগাঁৱৰ হাপমাৰীৰ গহন আলীৰ লিগেচি ডাটা ব্যৱহাৰ কৰি জমা দিলে NRCৰ কাৰ্যালয়ত। কেৱল ইমানেই নহয়, লিগেচিৰ জালকাৰী ছফিকুলে নিজৰ ৰেচন কাৰ্ড আৰু ঠিকনাও জাল কৰি নগাঁৱৰ ৰাঙলৰ বুলি ভুৱা কাগজ উলিয়াই ব্যৱহাৰ কৰি আহিছিল। ধৰা পৰিল NRCৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত। এই তথ্য পোহৰলৈ অহাত মৰিগাঁৱৰ হাপমাৰীৰ প্ৰকৃত লিগেচিৰ অধিকাৰী গহন আলীৰ পুত্ৰ গিয়াছ আলীয়ে মৰিগাঁও থানাত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ছফিকুল ইছলামক। হাপমাৰী গহন আলী বুলি কৈ মানুহজনৰ লিগেচি ডাটা চুৰ কৰি পেলাই তেওঁ তাৰমানে NRCত নাম দিছে। দি পেলাই তেওঁ এতিয়া এই ইয়াত যি আছে গহন আলীৰ পিতেকহঁত আছে ইয়াত, তেওঁলোক ইয়াত আছে। তেওঁলোকক এতিয়া ইয়াত গিয়াছ আলী যেতিয়া ভেৰিফিকেশ্যন কৰিছে, ভেৰিফিকেশ্যনত এইটো ক'ৰ ছফিকুল ইছলাম ওলাল তেওঁলোকে নাজানে। বিচাৰি গৈ পেলাই গম পালেগৈ এইটো হ'ল বৰপেটা সৰ্বগ্ৰহ মানুহতে তেওঁলোকৰ বাপেকৰ ককা দেউতাকহঁতৰ লিগেচি ডাটা ব্যৱহাৰ কৰি আছে। ইফালে ভুৱা লিগেচি ব্যৱহাৰকাৰী ছফিকুল ইছলামে কেমেৰাৰ সন্মুখত স্বীকাৰ কৰিছে লিগেচি ডাটা জাল কৰাৰ কথা। আপুনি কেতিয়াবা ইলেকশ্যন অফিচত যায় বোলে আপুনি দৰখাস্ত দিছে না যে মোৰ দেউতাৰ নাম ছফিকুল গহন আলী নহয়, মোৰ দেউতাৰ নামটো আপোনাৰ হেৰি প্ৰফুল্ল কি আছে চৰণ চন্দ্ৰ নাথ ন, সেই নামটোৱে হ'ব লাগে। আপুনি দৰখাস্ত দিছে নাই? দিয়া নাই ছাৰ। কিয় দিয়া নাই মানে মই এই ঘূৰি ফুৰোঁতো সেইটো কাৰণে। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট।